আসসালামু আলাইকুম গাইজ, আমি যাবলৈ ওলাইছোঁ কবৰ জিয়াৰতত। ফুল চুল লৈ ওলাইছোঁ। এতিয়া যাম, আমি ৰাওনা দিম। বাইক লৈ গৈ আছোঁ গাইজ, আপোনালোকে চাই থাকিব। ইতিমধ্যে আমি মেইন ৰোডত আহি গ'লোঁ গাইজ, আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব। বিৰাট হাৱা বতাহ চলি আছে। আমি গৈ আছোঁ গাইজ মামাৰ কবৰ জিয়াৰতত। আপোনালোকে ভিডিঅ'টো শেষ পৰ্যন্ত চাব। গাইজ চাওকচোন ৰাস্তাবোৰ কি ধুনীয়া দেখি, কিন্তু আমাৰ মনত বহুত দুখ গাইজ। দূৰ প্ৰবাসত আহি মানুহ ইয়াতে মৰি ইয়াতে থাকি যাব লগা হয় গাইজ। এনেকুৱা দুখৰ কথা কি ক'ম আৰু। ঘৰ অসমত আহি মৰিলোঁ বেংগালুৰুত। কি যে দুখৰ কপাল, দুখীয়া হৈ জনম ল'লোঁ গাইজ। আজি কি ক'ম, ইমান দিন হৈ গ'ল। আজি গৈ আছোঁ মামাৰ কবৰ জিয়াৰত কৰিব। আহি পালোৱে এইটো তলি বাজাৰখন পাৰ হৈয়ে পাই যাম মামাৰ কবৰ। এতিয়া আপোনালোকে চাই থাকিব, আমি মেইন ৰাস্তাত উঠিমে। যিটো গুৰুস্থানৰ ৰাস্তা হয় এইটো, আমি ৰাস্তাত উঠি গ'লোঁ গাইজ। এতিয়া সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক। আমি আহি পালোঁ মামাহঁতৰ কবৰ জিয়াৰতৰ কাষত। তো গাইজ মই আৰু আমাৰ ককা আহিছোঁ দুজনে মিলি। আহি পালোৱে এইটো বটগাছ দেখিছেনে? আগতেও দেখিছে বাৰু। এতিয়া বৰ্তমান আমি আহি পালোঁ ইয়াত। বহুত বেয়া লাগিছে গাইজ মনটো। আহিলে কলিজাখন ফাটি যায় গাইজ। সৰুৰ পৰা ডাঙৰ হৈছিলোঁ একলগত থাকি। আসসালামু আলাইকুম আহলান কুবুল। দেখি হিয়াখন ফাটি যায় গাইজ। সকলোৰে এদিন ইয়াত আহিবই লাগিব গাইজ। এদিন না এদিন সকলোৰে মৃত্যুৰ পিয়লা পেবই লাগিব। অন্ধকাৰ কবৰত সকলোৰে এদিন না এদিন আহিবই লাগিব। তো গাইজ এতিয়া আমি কবৰটো দেখুৱাম, এইটো চাই লওক। এতিয়া আমি ভাল কৰি সজাব লাগিব গাইজ। তো ইতিমধ্যে আমি ফুল চুল দি ধুনীয়া কৰি সজাই দিছোঁ। ইয়াত আকৌ চবে ফুলেদি সজায়। ভাবি নল'ব আকৌ এইবিলাক পূজা কৰিছে, এনেকুৱা নহয়। ইয়াত মুছলমান সকলোৱে ফুল দি সজায় ধুনীয়া কৰি। আগৰবাতি মমবাতি সকলো জ্বলায় ইয়াতে। চাইনবোৰ্ডত লেখাই আছে কিমান তাৰিখে মৰিছে। প্ৰায় 2-2.5 বছৰ হৈ গ'ল আহিছিলোঁ, এতিয়া আকৌ আহিছোঁ। এইটোৱে চাওক, ফুল দিয়াটোৱে আমাৰ মামাৰ কবৰ হয়, আৰু বাকীবিলাক এইবিলাক চব বেলেগৰ গুৰুস্থান। মই প্ৰায় মাজে মাজে আহি থাকোঁ, আপোনালোকক ভিডিঅ' দি থাকোঁ, দেখিবলৈ পায় গাইজ। আমি আহিছোঁ কবৰ জিয়াৰতত। আমাৰ পৰা প্ৰায় 30 কিলোমিটাৰ দূৰ। এইবিলাক সকলো গুৰুস্থান কবৰস্থান হয়। মাজে মাজে প্ৰায় আহি থাকোঁ আমি। এতিয়া গুচি যাব ওলাইছোঁ আমি গাইজ। এতিয়া যাম আমি যোনটো ফাৰ্মত মৰিছিলে, য'ত শ্বট হৈ মৰিছিলে, ঠিক তাতে যাম। এতিয়া আমি ৰাওনা দিছোঁ। তাতে গৈ আপোনালোকক সম্পূৰ্ণ দেখাম ক'ত মৰিছিলে, কি হৈছিলে, কেনেকুৱা কি কথা। এইটো ফাৰ্ম সিহঁতে এইটো ফাৰ্মত কাম কৰিছিলে। এইটো ফাৰ্মৰ এইটো বটগাছ হয়, আৰু এই খেন্তিতে মৰিছিলে। ইয়াত কেইটামান চৰাই থৈ দিছে, ডাইৰেক্ট এই খেন্তিতে ওলমি আছিলে। সেই খেন্তিত গা ধুৱাইছিলে গাড়ীখন।